উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এটা সকলোকে জুবিন গাৰ্গৰ আখে-পাখে থকা জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তেখেতৰ খুব ঘনিষ্ঠ বুলি জনা সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু আজি যেহেতু সিংগাপুৰৰ পৰা কালি আহি এছআইটিৰ দুজনীয়া দলটো আহি উপস্থিত হৈছিল মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল তাৰ পাছতে আজি পুৱাৰ ভাগত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব খুব সম্ভৱ এছআইটিয়ে আৰু এই সমগ্ৰ ঘটনাটোলৈ কাৰণ আৰম্ভণিৰ পৰাই গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে কৈ আছিল যে আমাক তদন্ত লাগে সিংগাপুৰত কি হৈছিল সেয়া আমি জানিব বিচাৰো এটা তদন্ত প্ৰক্ৰিয়াটোত এওঁলোক দুগৰাকীৰ ভাষ্য গ্ৰহণ নকৰাকৈ আধৰুৱা হৈ থাকিব সেইকাৰণে আজি গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ উপস্থিত হৈছে এতিয়া ইতিমধ্যে তেওঁলোক সিআইডি কাৰ্যালয়ৰ ভিতৰতে আছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে এয়া এদৰে কিছু সময় পূৰ্বে গৰিমা শইকীয়া গাৰ্গ লগত পামি বৰঠাকুৰ আছে তেওঁলোক দুগৰাকী সিআইডি কাৰ্যালয়লৈ সোমাই গৈছে দুয়োৰে ভাষ্য গ্ৰহণ কৰিব অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আজি দিনটো কাৰণ এওঁলোকৰ ভাষ্যৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব কাৰণ গোটেই ঘটনাটো বিত্তীয় লেনদেনৰ দিশলৈ গুচি গৈছে মানুহে সন্দেহ প্ৰকাশ কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকৰ যি শ্যামকানু মহন্ত বা জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন ধৰি তেওঁৰ সৈতে এই সংগীতৰ জগতখনত থকা লোকসকলে তেওঁলোকক লুটি পুটি খালে এনেকুৱা ধৰণৰ মন্তব্য আহিছে সেই কথাবোৰ জুবিন গাৰ্গৰ পৰিয়ালে জানিছিল নে নাই গৰিমা শইকীয়া গাৰ্গে জানিছিল নে নাই বা জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে জানিছিল নাই সকলো কিন্তু আহিব হয়তো তেওঁলোকে যদি কিবা কথা জানিছিল সেই কথা পুনৰ তেওঁলোকে আজি সিআইডিৰ সন্মুখত ক'ব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে সমগ্ৰ ঘটনা সন্দৰ্ভত কেইবাটাও ডাঙৰ ডাঙৰ কথা কৈছিল প্ৰথমতে ক'ব লাগিব 19 ছেপ্টেম্বৰ জুবিন গাৰ্গৰ মৃত্যু হৈছিল যেটো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে বা আমি আনুষ্ঠানিকভাৱে জানো 18 তাৰিখৰ দিনটোত শেষবাৰলৈ জুবিন গাৰ্গে পৰিয়ালৰ মানুহ হিচাপে গৰিমা শইকীয়া গাৰ্গলৈকে ফোন কৰিছিল সেইদিনাখন কিন্তু জুবিন গাৰ্গে গৰিমা শইকীয়া গাৰ্গক ইয়ট পাৰ্টিৰ কথা কোৱা নাছিল যে আমাৰ যাতে ইয়ট পাৰ্টি এটা আয়োজন কৰা হৈছে মই তালৈ যাম সেই কথা কিন্তু জুবিন গাৰ্গে কোৱা নাছিল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ কাৰণে দি পঠোৱা ঔষধটো সিদ্ধাৰ্থ শৰ্মাই খুওৱা নাছিল সেই সকলোবোৰ তথ্য এছআইটিৰ সন্মুখত আজি গৰিমা শইকীয়া গাৰ্গে দাঙি ধৰিব যেটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সমগ্ৰ তদন্তৰ দিশটোত যদি আমি চাবলৈ যাওঁ কাৰণ গৰিমা শইকীয়া গাৰ্গেই আটাইতকৈ বেছি জানিব জুবিন গাৰ্গৰ কথা এই দীৰ্ঘদিনীয়া সময়ছোৱাত টকাৰ লেনদেনৰ কথা বিহুৰ পাছত যেটো শতাব্দী বৰা ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যে 1.5 কোটি 2 কোটি টকা কাৰণ জুবিন গাৰ্গে এপ্ৰিল মাহৰ পৰা মে মাহলৈকে প্ৰায় 30-35টা মান প্ৰগ্ৰাম কৰে তেওঁৰ টকাৰ যদি আমি মাননি চাবলৈ যাওঁ এভাৰেজ 7 লাখৰ পৰা 10 লাখ টকালৈকে লয় উজনি অসমৰ ফালে যাওঁতে জুবিন গাৰ্গে 8-7 লাখ টকা লৈছিল গুৱাহাটীত হলে কিছু কম কৰি লৈছিল সেই টকাবোৰ এই দুমাহত হোৱা বৃহৎ পৰিমাণৰ টকা জুবিন গাৰ্গে কিমান পাইছিল সেই টকা সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰিছিল নেকি গৰিমা শইকীয়া গাৰ্গে সেই কথা জানিছিল নাই এনেকুৱাবোৰ তথ্য কিন্তু এতিয়া পোহৰলৈ আহিব আৰু সেই কাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰে কি কথা জানিছিল কাৰণ জুবিন গাৰ্গক আমি জানো হততে এনেকুৱাবোৰ কথাত তেওঁ পৰিয়াল মানুহক সোমাবলৈ নিদিছিল বা সোমাব নিবিচাৰিছিল আৰু তাৰ উপৰিও পৰিয়াল লোকে কি কথা জানিছিল সেই কথা কিন্তু এতিয়া তদন্তত পোহৰলৈ আহিব সন্দীপন গাৰ্গ গৈছিল যেহেতু সিংগাপুৰলৈ তেতিয়া কিমান সময়ত তেওঁলোকে গম পাইছিল কোন পৰিস্থিতিত গম পাইছিল সকলো তথ্য গৰিমা শইকীয়া গাৰ্গ আৰু পামি বৰঠাকুৰে জনাব তদন্তত তেওঁলোকে কিমান পলম কৰি তেওঁলোকৰ পৰিয়ালক খবৰ দিছিল প্ৰথম অৱস্থাত সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি গৰিমা শইকীয়া গাৰ্গক কি কৈছিল সেই সকলো কথা ইতিমধ্যে আজি এছআইটিয়ে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব আৰু যেহেতু এটা অভিযোগ উত্থাপন হৈছিল যে অসমবাসী ৰাইজক বহু পলমকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দিয়া হৈছিল 8-9 ঘণ্টা পলমকৈ এই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে তেওঁলোকক খবৰ দিছিল বুলি এটা অভিযোগ উত্থাপন হৈছে সেই অভিযোগ কিমান সঁচা গৰিমা শইকীয়া গাৰ্গে কিমান আগতে গম পাইছিলে পামি বৰঠাকুৰলৈ কিমান সময় আগতে ফোন আহিছিলে কপিল বৰঠাকুৰে কিমান সময়ত গম পাইছিলে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে কিটা গম পাইছিলে এই কথাবোৰ কিন্তু এতিয়া তদন্তত আহিব বাকি সকলো আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী কোনোবা জুবিন গাৰ্গৰ সৈতে 90 দশকৰ পৰা একেলগে সংগীত পৰিচালনা কৰি আহিছিল মানস কবিনা ভাষ্য গ্ৰহণ কৰা হল দিগন্ত ভাৰতী ভাষ্য গ্ৰহণ কৰা হল দিগন্ত শৰ্মা ভাষ্য গ্ৰহণ কৰা হল ৰাজা বৰুৱা ভাষ্য গ্ৰহণ কৰা হল দীপকেশ বৰগোহাঁই ভাষ্য গ্ৰহণ কৰা হল ঋষভ ভাষ্য গ্ৰহণ কৰা হল সকলে ভাষ্য গ্ৰহণ কৰিছে কিন্তু তাৰ পাছতো আটাইতকৈ গুৰুত্বপূৰ্ণ যদি মন্তব্য হ'ব গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য হ'ব লগতে পামি বৰঠাকুৰৰ মন্তব্য তেওঁলোকক আজি মতা হৈছে তেওঁলোক আহিছে আৰু তেওঁলোকে
ন্যায়ৰ এটা আশা কৰি আছে কাৰণ এই পৰিয়ালটোলৈ ৩৫টা দিন এই পৰিয়ালটো কেনেকৈ কটাইছে বা পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে কেনেকৈ দিন কটাব লগা হৈছে সেই কথা আমি সকলোৱে উপলব্ধি কৰিছো অতি শীঘ্ৰেই পোহৰলৈ অহা সমগ্ৰ ঘটনা কাৰণ আটাইতকৈ বেছি তেওঁলোকে ন্যায় বিচাৰিছে যিখন সামাজিক মাধ্যমত যিখন আন্দোলন আৰম্ভ হ'ল ডিজিটেল আন্দোলন যিখন এতিয়া 3.1 মিলিয়ন অতিক্ৰম কৰিছে কিছু সময় পূৰ্বে সেই হেশটেগটো বা হেশটেগ জাস্টিস ফৰ জুবিন গাৰ্গ এই ট্ৰেণ্ডটো আনিবলৈ কোৱা মানুহগৰাকী আছিল গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ খুনাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা গৰিমা শইকীয়া গাৰ্গে অনুৰোধ কৰিছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ এটা অনুৰোধত এতিয়া সমগ্ৰ বিশ্বই দেখিছে যে অসমবাসীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কেনেকৈ বিচাৰিছে ক্ষিপ্ৰগতিত তদন্ত হ'ব লাগে সকলোৱে বিচাৰি আছে কিন্তু তাৰ মাজতেই আজি পুৱাৰ ভাগত সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ এতিয়াও তেওঁলোক সিআইডিৰ কাৰ্যালয়ৰ ভিতৰতে আছে মই এটো কাৰণে ক'ব বিচাৰিছো যে কেবাটাও দিশৰ কথা গৰিমা শইকীয়া গাৰ্গে প্ৰথমতে আঙুলিয়াই দিছিল যেটো ঔষধ প্ৰত্যেক দিনাখন জুবিন গাৰ্গে ল'ব লাগে সেই ঔষধটো আসুতীয়াকৈ এটা বেগত জুবিন গাৰ্গৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে সিংগাপুৰলৈ পঠিয়াই দিছিল আৰু সেই ঔষধটো দিয়াৰ দায়িত্ব আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কিন্তু যেতিয়া জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গে সেই বেগটো উলুটাই আনিছিল তাত কিন্তু সেই দৰৱটো পোৱা গৈছে মানে জুবিন গাৰ্গে পুৱাৰ ভাগত সেই দৰৱটো খোৱা নাছিল 18 সেপ্টেম্বৰৰ পৰা 19 সেপ্টেম্বৰৰ পুৱাৰ ভাগলৈকে কি হ'ল সকলো ৰহস্য আৱৰ্তন আছে জুবিন গাৰ্গক মাছ নিশালৈকে তেখেতে পাৰ্টি কৰিলেও বা ৰেষ্টুৰেণ্টত থাকিলেও পুৱতি নিশা তেখেতক খুৱাব লাগিছিল দুপৰীয়া সময়ত তেখেত পুনৰ উঠি যেটো জুবিন গাৰ্গৰ স্বাভাৱিক জীৱন আছিল যে তেওঁ বহু নিশা পৰলৈকে কাম কৰে আকৌ বহু দেৰিলৈকে শুই থাকে বা বিয়লিৰ ভাগতে তেওঁ উঠে বা দুপৰীয়া ভাগলৈ তেখেত সাৰ পায় সেই জুবিন গাৰ্গক কি কাৰণত কোনো ধৰণৰ বিশ্ৰাম নিদিয়াকৈ সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত অসম এছ'চিয়েশ্যনৰ গোটেই কেইজন সদস্য তন্ময় ফুকন অভিমন্যু তালুকদাৰ তেওঁলোকে কি কাৰণে সেই ইয়ত পাৰ্টিটোলৈ লৈ গ'ল পৰিয়ালক কিয় নজনালে গৰিমা শইকীয়া গাৰ্গক 18 তাৰিখৰ দিনাখন বা 19 তাৰিখৰ দিনাখনো সিদ্ধাৰ্থ শৰ্মাই কি কাৰণ নজনালে যে দাদাক আমি সেই ইয়ত পাৰ্টিটোলৈ লৈ গৈছো কাৰণ মানুহজনৰ ইতিমধ্যে দুবাৰ তিনিবাৰ সিজাৰ এটেক তেখেতৰ আহিছিল চিকিৎসকে তেখেতক বাথৰুমলৈ অকলে যাবলৈ মানা কৰিছিল ইমানখিনি বাধ্যবাধকতা জুবিন গাৰ্গৰ ক্ষেত্ৰত চিকিৎসকে বান্ধি দিছিল যে কোনো কাৰণত মানুহজনক অকলে বাথৰুমলৈ নপঠাব বাথৰুমত পৰি যাব পাৰে আৰু তাৰে এটা ঘটনা সংঘটিত হৈছিল কাৰণ জুবিন গাৰ্গে এবাৰ ডিব্ৰুগড়ত বাথৰুমত পৰিছিল তাৰ পিছত জুবিন গাৰ্গ এবাৰ নিজৰ জোনালীৰ ষ্টুডিঅ'ত পৰিলে তেনেকৈ 3-4বাৰ পৰা মানুহজনক কি কাৰণত ইমান ৰিস্ক লৈ তেওঁক সেই সাগৰৰ বুকুলৈ লৈ যোৱা হ'ল সেয়া এতিয়া ৰহস্য আৱৰ্তন আছে সেই ঘটনাবোৰৰ তদন্ত এই গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যৰ পাছত এছআইটিয়ে বেছি ভালকৈ কৰিব পাৰে বুলি আশা কৰিব পাৰি আৰু সেই কাৰণে আজি গৰিমা শইকীয়া গাৰ্গক সিআইডি কাৰ্যালয়লৈ মতা হৈছে তেখেত উপস্থিত হৈছে তেওঁ সকলোবোৰ তথ্য ক'ব আৰু আজিয়ে জুবিন গাৰ্গৰ পত্নীৰ মন্তব্য লোৱাৰ পাছতে হয়তো এছআইটিয়ে এখন সংবাদমেল সম্বোধন কৰিব যিখন সংবাদমেলত তেওঁলোকে সিংগাপুৰত কি ক্লু লাভ কৰিলে ইয়টৰ কেপ্টেইনে তেওঁলোকক কি ক'লে ইয়টৰ কেপ্টেইন দুগৰাকীৰ ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে সেই যেটো সিসিটিভি ভিজুৱেল তেওঁলোকে পাইছে পেন পেচিফিক হোটেলত তাৰ পৰা জুবিন গাৰ্গ কিমান সময়ত ওলাই গৈছিল জুবিন গাৰ্গ কিমান সময়ত সেই হোটেলখনত আছিল সকলো এছআইটি হাতত তথ্য আহি পৰিছে আৰু ইতিমধ্যে সিংগাপুৰ আৰক্ষীয়েও তেওঁলোকক তদন্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিছে আটাইতকৈ ডাঙৰ কথা প্ৰথমতে সিংগাপুৰ আৰক্ষী এটো ঘটনা এটা দুৰ্ঘটনা বুলি ভাবিছিল সাধাৰণ দুৰ্ঘটনাত পতিত হ'ল মানুহজনৰ মৃত্যু হ'ল কিন্তু ইয়াত যি বিত্তীয় লেনদেনৰ কেলেংকাৰীবোৰ ওলালে গুৱাহাটীত জুবিন গাৰ্গৰ ইমান এজন হাই প্ৰফাইল মানুহ সুপাৰষ্টাৰ তেখেত অসমৰ নৰ্থ ইষ্টৰ একমাত্ৰ সুপাৰষ্টাৰ বুলি ক'ব লাগিব ইমান ডাঙৰ ফেন ফলোৱাৰ কাৰো নাছিল নাই আগতেও নাছিল আজিও নাই কিন্তু সেইজন মানুহৰ হাতত যে এটা ঘৰ কিনিবলৈ টকা নাছিল মানুহজন ফ্ৰাষ্ট্ৰেচনত আছিল গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে কৈছে পত্নী ভগ্নী পামী বৰঠাকুৰে কৈছে যে দাদা কিবা নহয় কিবা এটা ফ্ৰাষ্ট্ৰেচনত আছিল তেখেতৰ খং উঠিছিল খুব উঠিছিল আৰু বিশেষকৈ শেহতীয়া তেওঁ যিকিটা পডকাষ্টত তেখেতে কথাবোৰ ক'লে তাৰ স্পষ্টকৈ ওলাই পৰে যে জুবিন গাৰ্গৰ যিমান টকা থাকিব লাগিছিল সিমান টকা জুবিন গাৰ্গৰ হাতত নাছিল জুবিন গাৰ্গৰ পৰিয়ালৰ হাততো নাই তেন্তে টকাবোৰ গ'ল কলৈ ইতিমধ্যে আমি দেখিছো জুবিন গাৰ্গৰ দুজন দেহৰক্ষীৰ একাউণ্টতে কোটি কোটি টকা আছে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা যিজন পৰেশ বৈশ্যৰ ঘৰত বংশৰ ৰাজি সিএম ভিজিলেন্সে অভিযান চলাই আছে এতিয়াও তেওঁলোকে অভিযান চলাই আছে এই মানুহজনক লুটি পুটি খোৱা মানুহবোৰ কোনবোৰ এনেকুৱা একাংশ মানুহেই পৰিকল্পিতভাৱে তেওঁক লৈ গৈ সিংগাপুৰলৈ লৈ গৈছিল নেকি সেইবোৰ তথ্য আজি গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য গ্ৰহণ কৰাৰ পাছতে সকলো পৰিষ্কাৰ হৈ পৰিব যিবোৰ কথা গৰিমা শইকীয়া গাৰ্গে জানিব
আপোনাৰ মোতকৈ বেছি জানিব সকলোতকৈ বেছিকৈ জানিব কাৰণ গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পত্নী আছিল আৰু লগতে পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী তেখেতেও কিন্তু ছ'চিয়েল মিডিয়াত যিবোৰ কথা লিখি আছে তেওঁ যেনেকুৱা ধৰণে ন্যায় দাবী কৰি আছে তাত এটা কথা স্পষ্ট যে দায়িত্বজ্ঞানহীনতাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল একাংশই অৱহেলা কৰিছিল জুবিন গাৰ্গক সেই অৱহেলা স্পষ্ট হৈ পৰিছে সেইবোৰ কথা আজি CIDয়ে তেওঁলোকৰ পৰা ভাষ্য গ্ৰহণ কৰিব ভাষ্য গ্ৰহণ কৰাৰ পাছত কিছু সময় পিছতে তেওঁলোক ওলাই আহিব এতিয়া CID কাৰ্যালয়ৰ ভিতৰতে আছে আৰু আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক দি আছো আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পুনৰ দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছো গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ উপস্থিত হৈছে কাষতে আছে ৰিদীপ এও টাৰচেম মিট্টালৰ যেটো কোম্পানী তেওঁলোকৰ কোম্পানীৰ এজন মানুহ তেও সোমাই গৈছে সিদ্ধাৰ্থ শৰ্মা নাথাকিলে এজন ৰিদীপেই থাকে হেতু এটা কথা পুনৰবাৰ ক'ব বিচাৰিছো এতিয়াও সিদ্ধাৰ্থ শৰ্মা এণ্ড টাৰচেম মিট্টালৰ কোম্পানীটো তেওঁলোকৰ আশে-পাশে আছে এৰি দিয়া নাই আসলতে কৰবাত নহয় কৰবাত বহু কথা থাকিব পাৰে সেয়া তেওঁলোকে জানিব কিন্তু মই পুনৰবাৰ জনাইছো এজন যিজন ৰিদীপ আপোনালোকে দেখা পাইছে এজনো টাৰচেম মিট্টালৰ যেটো গ্ৰুপ আছে সেই গ্ৰুপটোৰ এজন কৰ্মচাৰী সিদ্ধাৰ্থ শৰ্মা নাথাকিলে এজন ৰিদীপেই তেওঁলোকৰ আশে-পাশে থাকে এতিয়াও আশে-পাশে আছে এতিয়াও সাঁটোৰ দৰে লাগি আছে জুবিন ক্ষেত্ৰতো দেখিছো বিভিন্ন ক্ষেত্ৰত আমি দেখি আছো এয়া গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ CID কাৰ্যালয়লৈ সোমাই গৈছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি থকা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই ভাষ্য কাৰণ তেওঁলোকৰ ভাষ্যৰ ভিত্তিত CIDয়ে পুনৰ এই সমগ্ৰ ঘটনাটোত অধিক তথ্য লাভ কৰিব পাৰে মই পুনৰবাৰ কৈছো 18 ছেপ্টেম্বৰত শেষবাৰৰ কাৰণে জুবিন গাৰ্গে গৰিমা শইকীয়া গাৰ্গলৈ ফোন কৰিছিল এবাৰলৈ কোৱা নাছিল যে মই ইয়াত পাৰ্টি লৈ যাম আৰু সেই কথাটো গৰিমা শইকীয়া গাৰ্গে আক্ষেপেৰে কৈছিল যে জুবিনে এনেকুৱা ধৰণৰ পাৰ্টি বা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ কথা গম পালে মোক আগতেকৈ জনায় আৰু খুব ফূৰ্তিত তেওঁ যাব বিচাৰে কিন্তু অতি ৰহস্যজনকভাৱে 18 তাৰিখে সেই কথা জনোৱা নাছিল মানে হয়তো সেই ইয়াত পাৰ্টিটো 18 তাৰিখে জুবিন গাৰ্গে নাজানিছিল হয়তো হঠাৎ 19 তাৰিখৰ মাজনিশা বা 18 তাৰিখৰ যি পাৰ্টি জুবিন গাৰ্গৰ ৰেষ্টুৰেণ্ট আমি শেষবাৰৰ কাৰণে জুবিন গাৰ্গক দেখিছো ট্ৰিয়েছ ইন হেভেন্স গাইছে নো মেন নো ক্ৰাই গানটো গাই থকা তেওঁ শুনি আছে সেই পাৰ্টিটোত ৰেষ্টুৰেণ্টখনতে হয়তো হঠাৎ সেই ইয়াত পাৰ্টিটোৰ আয়োজন কৰা হৈছিল বা ইয়াত পাৰ্টিটোৰ কথা জনাইছিল আৰু তাৰ পৰাই জুবিন গাৰ্গক বাহিৰে লৈ যোৱা হৈছিল সেই সকলো তদন্তত ওলাব কিছু সময় আমি ৰখিব লাগিব গৰিমা শইকীয়া গাৰ্গ ওলাই আহি ভাষ্য দিব আমাৰ নিউজ 18 সন্মুখত ধন্যবাদ